আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই নামাজত আমি কেতিয়া কেতিয়া কি ক'ব লাগে সেইটোতো আমি চবে জানোৱেই, এৰাবিকত জানো, কিন্তু অৰ্থটোতো আমি নাজানো। অৰ্থটো জানি পিনি যদি আপুনি নামাজটো পঢ়ে ইমান আপোনাৰ শান্তি লাগিব, মানে মই কি ক'ম আৰু। আপোনালোকে অৰ্থ বুজি নামাজটো পঢ়িব, তেতিয়া বহুত আপোনাৰ ভাল লাগিব। তাৰমানে বুজি পাইছে? নামাজ বেহেস্তৰ চাবি। নামাজ হৈছে মেৰাজ তাৰমানে নামাজত যেতিয়া যায় নামাজত থিয় হয় তেতিয়া আল্লাহৰ লগত দেখা সাক্ষাৎ হয়। বুজি পাইছে? আল্লাহৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম চবে মেৰাজৰ দিন ৰজব মাহৰ ২৭ তাৰিখে আল্লাহৰ লগত দেখা সাক্ষাৎ কৰিব গৈছিল ৭ আকাশৰ ওপৰত। সেইটোক কয় চবে মেৰাজ। বুজি পাইছে? কিন্তু আমাৰ মেৰাজ হৈছে নামাজটো। নামাজত যেতিয়া থিয় হওঁ তেতিয়া আল্লাহ নিকটৱৰ্তী হয় আল্লাহ তেতিয়া। বুজি পাইছে? এতিয়া মই নামাজৰ অৰ্থবিলাক ক'ব খুজিছোঁ। নামাজত প্ৰথমতে যেতিয়া যায় নামাজত থিয় হয়, ইন্নী ৱাজ্জাহাতু ৱাজিয়া লিল্লাযী ফাতাৰাছ সামাৱাতি ৱাল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন। এইটোৰ অৰ্থ হৈছে আমি আকাশ আৰু পৃথিৱীৰ মালিক আল্লাহ তাআলাৰ ফালে মুখ কৰিলোঁ আৰু মই মূৰ্তি পূজকসকলৰ অন্তৰ্ভুক্ত নহয়। এনেকৈ কৈ পিনি নামাজত থিয় হ'ল। তাৰপিছত আপুনি ধৰক ফজৰৰ ২ ৰাকাত সুন্নত নামাজ পঢ়িব। তেতিয়া আপুনি ক'ব লাগিব নিয়তটো যে কয় নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা ৰাকাতে ছালাতিল ফজৰে সুন্নাতু ৰাছূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতে আল্লাহু আকবার। এইটো মানে অৰ্থটো হৈছে মই ফজৰৰ ২ ৰাকাত সুন্নত নামাজ পঢ়িবৰ কাৰণে কাবা শৰীফৰ ফালে মুখ কৰিলোঁ। এনেকৈ নিয়তটো বান্ধি পিনি তাৰপিছত সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবাৰাকা ইছমুকা আল্লাহু আকবার কৈ নিয়তটো বান্ধিলে, আল্লাহু আকবার মানে আল্লাহ চবতকৈ ডাঙৰ, আল্লাহ ইজ দ্য গ্ৰেট। তাৰপিছত চানাটো পঢ়িব লাগিব যে সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা তাবাৰাকা ইছমুকা তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুকা। এইটো পঢ়িব লাগিব, হয়নে বাৰু? এইটোৰ অৰ্থ হৈছে যে হে আল্লাহ তুমি পবিত্ৰ, তোমাৰ প্ৰশংসা কৰিছোঁ, তোমাৰ নাম বৰকতময়, তোমাৰ মৰ্যাদা সুউচ্চ আৰু তোমাৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই। এইটো মানে চানাৰ অৰ্থ। বুজি পাইছে? সুবহানাকা এইটোৰ অৰ্থ। তাৰপিছত আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম মানে হৈছে খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। তাৰপিছত বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। এইখিনি মানে ভিডিঅ'টো দীঘলীয়া হ'বতো, বাকীখিনি মই কালি ক'ম বাৰু। আলহামদু সূৰা মানে লগত এটা সূৰা, সেইটো মানে আতাহিয়াতুৰ মানে এনেকৈ ৰুকুত কি ক'ব লাগে, তাৰপিছত চিজদাত কি ক'ব লাগে অৰ্থ কালি ক'ম বাৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ কাৰণে দোৱা কৰিব। আজিলৈ আহোঁ।